নমস্কাৰ সকলকে আমি যেতিয়া এটা ট্ৰেড লবলৈ হয় আমি যিকোনো প্ৰকাৰে অনুমান কৰি লব খুজো যে মাৰ্কেট তললৈ যাব নে ওপৰলৈ যাব এইটো শিকাৰ বাবে আমি এটা সাধাৰণ উপায় লব পাৰো অপচন চেইনৰ দ্বাৰা আমি অপচন চেইনত ওপেন ইন্টাৰেষ্ট চাই এটা অনুমান কৰি লব পাৰো মাৰ্কেটত তলত যাব নে ওপৰত যাব এইটো শিকাৰ বাবে মই উলিয়াইছো গুগলত গৈ এনএসসিৰ নিফটিৰ অপচন চেইন এইটো ওয়াই দেখিছানে ওয়াই মানে হল ওপেন ইন্টাৰেষ্ট এইটো হল কলৰ ওপেন ইন্টাৰেষ্ট আৰু ঠিক তেনেদৰে এইফালে আছে পুটৰ ওপেন ইন্টাৰেষ্ট আমি যেতিয়া এই কল আৰু পুটৰ ওপেন ইন্টাৰেষ্ট টোটেলটো চাবলৈ যাওঁ তেতিয়া তলত স্ক্ৰল কৰিলে আমি দেখা পাওঁ এইটো হল কলৰ টোটেল ওপেন ইন্টাৰেষ্ট আৰু এইফালে হল এইটো পুটৰ টোটেল ইন্টাৰেষ্ট যেতিয়া মাৰ্কেটত কলৰ ওপেন ইন্টাৰেষ্ট বেছি থাকিব তেতিয়া মাৰ্কেট তলত যাবৰ চান্স বেছি থাকে আৰু যেতিয়া পুটৰ ওপেন ইন্টাৰেষ্ট বেছি থাকিব তেতিয়া মাৰ্কেট ওপৰত যাৱাৰ চান্স বেছি থাকে কাৰণ কলৰ ওপেন ইন্টাৰেষ্টে সদায় মাৰ্কেট তললৈ টানে আৰু পুটৰ ওপেন ইন্টাৰেষ্টে সদায় মাৰ্কেট ওপৰলৈ টানে তেনেদৰে আমি এটা অনুমান কৰি লব পাৰো মাৰ্কেট তললৈ যাব নে ওপৰলৈ যাব ইয়াৰ উপৰিও আমি যদি কলটো তলত ৰাখি পুটটো ওপৰত ৰাখি যদি আমি হৰণ কৰা যায় পুটৰ ওয়াইটো কলৰ ওয়াইৰে আমি হৰণ কৰা যায় তেতিয়া আমি পুট কল ৰেশিও পোৱা যায় সেইটো ৰেশিওটো যদি 1তকৈ বেছি হয় আমি মাৰ্কেট গ্ৰীন হ'ব বুলি অনুমান কৰো আৰু মাৰ্কেট যদি ৰেশিওটো যদি 1তকৈ তলত হয় তেতিয়া আমি মাৰ্কেট তললৈ যাব বুলি অনুমান কৰিব পাৰো